নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে ২৬ ডিচেম্বৰ ২০২৫ অসমীয়া ১০ পুহ শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৫:৫৯ আৰু সূৰ্যাস্ত সময় ৪:২৩। আজি হৈছে জ্যেষ্ঠ তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ ওপৰত মানুহে তীক্ষ্ণ দৃষ্টি ৰাখিব। ৰিয়েল ইষ্টেট ব্যৱসায়ীৰ বাবে দিনটো শুভ নহয়। যিকোনো ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰাৰ আগতে নথি-পত্ৰৰ প্ৰতি ভালদৰে মনোযোগ দিব লাগে। আপুনি আনক সহায় কৰিবলৈ সাজু হ'ব, কিন্তু সুযোগ আহিলে মানুহে আপোনাৰ ওপৰত বিশ্বাসঘাতকতা কৰিব পাৰে। বৃষ ৰাশি। দিনটো আপোনাৰ বাবে উৎকৃষ্ট। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ লোৱা হ'ব। পৰিয়ালৰ সদস্যসকলে আপোনাৰ মতামতক অৱজ্ঞা কৰিব পাৰে। আপুনি ঘৰত থকা আৰাম আৰু সুবিধাৰ প্ৰতি বিশেষ গুৰুত্ব দিব। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক সুষম হ'ব। মিথুন ৰাশি। আপোনাৰ ব্যৱসায়ত কিছু অসুবিধাৰ সন্মুখীন হ'ব। অতিমাত্ৰা চিন্তা কৰিলে হয়তো কথাবোৰ নষ্ট হ'ব পাৰে। সৰু ল'ৰা-ছোৱালীক গালি-গালাজ কৰাৰ পৰিৱৰ্তে তেওঁলোকক কথাবোৰ সুন্দৰকৈ বুজাবলৈ চেষ্টা কৰক। পৰিৱৰ্তিত বতৰৰ বাবে ঠাণ্ডা আৰু জ্বৰ হ'ব পাৰে। আপোনাৰ প্ৰতি ঈৰ্ষা কৰা মানুহৰ সংখ্যা অহৰহ বাঢ়ি গৈ আছে। কৰ্কট ৰাশি। কৰ্মক্ষেত্ৰত নিজৰ ব্যক্তিগত কথাবোৰ মানুহৰ লগত শ্বেয়াৰ নকৰিব। বিবাহিত দম্পতীৰ মাজত চঞ্চল কাজিয়া হোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ হেৰুৱাব পাৰে। দীঘলীয়া যাত্ৰাৰ পৰা বিৰত থাকিব লাগে। ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ ৰোগীয়ে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সিংহ ৰাশি। আপুনি নিজৰ মতামত আনৰ ওপৰত জাপি দিয়াৰ পৰা বিৰত থাকিব লাগে। আমদানি-ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ৰ পৰা আপুনি আৰ্থিক লাভ কৰিব। পৰিয়ালৰ ভিতৰত সমৃদ্ধি বাঢ়িব। আপুনি নতুন বাহন ক্ৰয় কৰিব পাৰে। বিলাসিতা আৰু আৰাম সম্পূৰ্ণৰূপে উপভোগ কৰিব। আপুনি কোনো ধৰ্মীয় স্থানলৈ তীৰ্থযাত্ৰা কৰিব পাৰে। কন্যা ৰাশি। আজি আপোনাৰ বাবে আয়ৰ নতুন উৎস গঢ় লৈ উঠিব পাৰে। বন্ধুৰ সহায়ত আৰ্থিক লাভৰ সম্ভাৱনা আছে। আপোনাৰ শত্ৰুৰ ওপৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব। পিতৃ-মাতৃৰ আশীৰ্বাদ বিচৰাটো লাভজনক হ'ব। তুলা ৰাশি। ঘৰৰ ভিতৰৰ সাজ-সজ্জাত কিছু পৰিৱৰ্তন কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত মৰম বাঢ়িব। ধৰ্মীয় অনুষ্ঠানৰ সম্ভাৱনীয়তা আছে। কৰ্মক্ষেত্ৰত জটিলতাৰ সমাধানত আপুনি সফল হ'ব। আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ পৰা আপুনি যথেষ্ট সমৰ্থন লাভ কৰিব। বৃশ্চিক ৰাশি। আপোনাৰ স্বাস্থ্য যথেষ্ট ভাল হ'ব। দেখুৱাই দিয়াৰ বাবে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়ত প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ শক্তিশালী হ'ব। দীৰ্ঘদিনীয়া এটা সমস্যা সমাধান হ'ব। IT খণ্ডত কাম কৰাসকলে বহিঃৰাজ্যৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে। ধনু ৰাশি। ব্যৱসায়ত নতুন সহযোগীৰ পৰা সাৱধান হোৱা উচিত। শ্বেয়াৰ বজাৰত বৃহৎ বিনিয়োগ কৰাৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে। মানসিক চাপৰ ফলত মাইগ্ৰেইনৰ মূৰৰ বিষ হ'ব পাৰে। অপ্ৰয়োজনীয় ভ্ৰমণত সময় নষ্ট কৰিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত কিছু উত্তেজনা থাকিব পাৰে। মকৰ ৰাশি। আইনী বিষয়ত আপোনাৰ বিজয়ৰ সম্ভাৱনা প্ৰবল। আপোনজনৰ পৰা পৰামৰ্শ ল'বলৈ কুণ্ঠাবোধ নকৰিব। আপোনাৰ পৰিয়ালৰ কনিষ্ঠ সদস্যসকল আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ বিৰোধিতা কৰা লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে। আইনী বৃত্তিত থকাসকলৰ বাবে দিনটো অতি শুভ। কুম্ভ ৰাশি। আপোনাৰ পূৰ্বৰ প্ৰচেষ্টাত উৎকৃষ্ট ফল দিব। নতুন প্ৰজেক্ট এটা আৰম্ভ কৰিবলৈ শুভ দিন। আপোনজনৰ লগত কাজিয়া হ'ব পাৰে। টেঙা খাদ্য পৰিহাৰ কৰিব লাগে। আন মানুহে আপোনাৰ কামৰ কৃতিত্ব ল'বলৈ চেষ্টা কৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। যিকোনো নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ আগতে বন্ধু-বান্ধৱীৰ সৈতে পৰামৰ্শ ল'ব লাগিব। আপোনাৰ বিৰোধীসকল আপোনাৰ বিৰুদ্ধে সক্ৰিয় হৈ উঠিব পাৰে। আপোনাৰ লক্ষ্যৰ সন্দৰ্ভত কিছু হেঁচা অনুভৱ কৰিব। চৰকাৰী কামত বাধা আহিব পাৰে। আপোনাৰ অধীনস্থৰ পৰা আশা কৰা ধৰণৰ সহযোগিতা নাপাবও পাৰে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।